নমস্কাৰ আজি 9 ফেব্ৰুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ফ্লপ সিনেমা পাকিস্তানৰ লিংকক লৈ এনেদৰে প্ৰথমবাৰলৈ মুখ খুলিলে গৌৰৱ গগৈয়ে পাকিস্তানৰ সৈতে সঁচাকৈ সম্পৰ্ক আছে নেকি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ সঁচা নেকি পাকিস্তানৰ সৈতে গৌৰৱ গগৈ পত্নী এলিজাবেথৰ কি সম্পৰ্ক আছে প্ৰথমবাৰলৈ মুখ খুলিলে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী সংবাদমেল সুপাৰ ফ্লপ শ্ব' প্ৰায় 2.5 ঘণ্টা ধৰি মুখ্যমন্ত্ৰীয়ে যথেষ্ট চেষ্টা কৰিলে 10 ছেপ্টেম্বৰত একো ক'বই নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছমাহ ধৰি কিয় শুই আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ আগত খাৰ পালে হিমন্তই সাংবাদিকৰ একো প্ৰশ্ন উত্তৰ দিব নোৱাৰিলে হিমন্তই ৰাইজে সকলো জানে ৰাইজে সকলো বুজি পায় মোক ইমান ডাঙৰ নেতা বনোৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে ইয়াৰ পাছৰ খবৰ এটাও মিয়াক অসমত থাকিবলৈ দিয়া নহ'ব অবৈধ মিয়াৰ দপদপনি নচলিব উজনি অসম এৰিব লাগিব মিয়াই এটাও মিয়াক থাকিবলৈ দিয়া নহ'ব অসমত মিয়া বিৰোধী শ্লোগানেৰে আঁৰি দিয়া হ'ল হোৰ্ডিং মিয়া খেদক অসম বচাওক এইবাৰ মিয়াৰ বিৰুদ্ধে শিৱসাগৰৰ হালুৱাটিঙত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ অবৈধ মিয়া বাংলাদেশী বিতানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বাংলাদেশী হুঁচিয়া শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ অবৈধ বাংলাদেশীক অসম এৰি যাবলৈ দিয়া হৈছে হুংকাৰ পৰৱৰ্তী খবৰ গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত ভয়ংকৰ কাজিয়া বাছৰ ভিতৰতে কাজিয়াত লিপ্ত গৌৰৱ গগৈ আৰু ভূপেন বৰা কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত সংঘটিত হৈছে এই ঘটনা হতাহতিত লিপ্ত হয় ভূপেন বৰা আৰু গৌৰৱ গগৈ বাছৰ ভিতৰতে প্ৰথমে বাক বিতণ্ডা তাৰ পিছত কাজিয়া জিতেন্দ্ৰ সিঙে কাজিয়া ভাঙে ভূপেন বৰা আৰু গৌৰৱ গগৈ এই মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো আন এটা খবৰ সন্মুখত নিৰ্বাচন কংগ্ৰেছৰ শিবিৰত এতিয়া তীব্ৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ শিবিৰত প্ৰচণ্ড মাৰপিট দুই পক্ষৰ মাজত প্ৰচণ্ড সংঘাত আৰু মাৰপিট কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰত এই ঘটনাটো সংঘটিত হৈছে কাছাৰা সোণাইত অনুষ্ঠিত হৈছিল এক বিশেষ প্ৰশিক্ষণ শিবিৰ আৰক্ষী গৈ নিয়ন্ত্ৰণ কৰিব লগা হৈছে পৰিস্থিতি মণ্ডল আৰু বুথ কমিটিৰ গঠনৰ অভিযোগক লৈ মাৰপিট আন এটা খবৰ শ্যামকানু সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভা সন্দীপনৰ নিচিনা অসুৰে শাস্তি পাবই লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ দোষীয়ে শাস্তি পাবই লাগিব অসুৰক চৰম শাস্তি দিবই লাগিবই এইদৰে মন্তব্য কৰিছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰি কয় জুবিন গাৰ্গ ন্যায় পাবই লাগিব এইদৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৰিছে মন্তব্য ইয়তত থকা সকলো প্ৰবাসী অসমীয়াই দোষী কথাবোৰত বিসংগতি আছে ৰহস্য লুকাই আছে বিচাৰ প্ৰক্ৰিয়াত সকলো তথ্য ফাদিল হওক দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে আটাইকেইটা অসুৰেই শাস্তি পাব লাগিব ইয়াৰ পাছৰ খবৰ ৰাজ্যৰ ৰাজনীতি তুলপাৰ লগোৱা এক খবৰ অগপৰ 3 বিধায়কে যোগাযোগ কৰিছে লুইনজ্যোতি গগৈ জাতীয় পৰিষদৰে চৰ্ত সাপেক্ষে অসম জাতীয় পৰিষদত যোগ দিবলৈ সাজু হৈছে 3জনকৈ বিধায়ক টিকটৰ নিশ্চয়তা পালে এজিপিৰ পৰা এজেপিলৈ যাব 3গৰাকী বিধায়ক অগপৰ এজন প্ৰাক্তন বিধায়কেও একে চৰ্তৰে যোগাযোগ এজেপিৰ নেতৃত্বৰে টিয়কৰ পৰা জাতীয় পৰিষদৰ প্ৰাৰ্থিত্ব লাগে প্ৰদীপ হাজৰিকাক অগপই টিকট নিদিলে দেৰগাঁৱৰ পৰা এজেপিৰ প্ৰাৰ্থী হ'বলৈ সাজু ভৱেন ভৰালী চেণ্ট্ৰেল গুৱাহাটীত বিজেপিয়ে প্ৰাৰ্থী দিলে জাহাজত উঠিবলৈ ভৰি দাঙিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই টিকট দিলে এজেপিলৈ আহিবলৈ সাজু লখিমপুৰৰ প্ৰাক্তন বিধায়ক উৎপল দত্ত আন এটা খবৰ দেশতকৈ মিয়া ডাঙৰ নহয় পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ জালুকবাৰী বটত দবাৰ পাছত এবাৰ তেজপুৰত গৌৰৱ গগৈ লতিঘটি কংগ্ৰেছৰ পৰিৱৰ্তনৰ যাত্ৰাত বাধা তেজপুৰ ৰাইজৰ ৰাজপথত ৰাইজৰ ৰুদ্ৰমূৰ্তি ধাৰণ দেশতকৈ মিয়া ডাঙৰ নহয় পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ মিয়াৰ প্ৰীতিৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল তেজপুৰবাসী 40 মিনিট ধৰি আবদ্ধ হৈ থাকিল কংগ্ৰেছৰ বাহন ঘটনাক লৈ সামাজিক মাধ্যমত কটাক্ষ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ অসমীয়াৰ হুংকাৰ এয়া কেৱল আৰম্ভণিহে দিবলৈছো আন এটা খবৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ হাতশিঙিমাৰীত জিলা বিজেপিৰ সংবাদমেল কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া বাজেটক লৈ শুকুৰবাৰে দক্ষিণ খালমাৰা মানকাছা জিলা বিজেপি কাৰ্যালয় হাতশিঙিমাৰীত এক সংবাদমেল অনুষ্ঠিত হয় সংবাদমেলখনত জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহা উপস্থিত থাকে জিলা বিজেপিৰ উপসভাপতি মঞ্জিৰুল হাছানে সংবাদমেলখন সম্বোধন কৰি কেন্দ্ৰীয় চৰকাৰৰ বাজেটক উন্নয়নমুখী জনকল্যাণমূলক আৰু ভৱিষ্যতমুখী বুলি অভিহিত কৰে মঞ্জিৰুল হাছানে কয় যে এই বাজেটত কৃষক যুৱক
মহিলা দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ আৰ্থ-সামাজিক উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কৃষিখণ্ডৰ উন্নয়ন, শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাৰ শক্তিশালীকৰণ, গ্ৰামোন্নয়ন, পৰ্যটন বিকাশ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে এই বাজেট প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁৰ মতে এই বাজেট দেশৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লগতে নিয়োগৰ নতুন সুযোগ সৃষ্টি কৰিব আৰু সাধাৰণ ৰাইজৰ জীৱন যাপনৰ মান অধিক উন্নত কৰিব। সংবাদমেলখনত কেন্দ্ৰীয় চৰকাৰৰ বাজেটে অসমৰ লগতে সীমান্তৱৰ্তী জিলাসমূহৰো সামগ্ৰিক বিকাশত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰা হয়। লগতে উন্নয়নমূলক আঁচনিসমূহ সঠিক ৰূপে ৰূপায়ণ হ'লে আগন্তুক দিনত ৰাইজে ইয়াৰ সুফল লাভ কৰিব বুলি মন্তব্য কৰে নেতৃবৃন্দই। লগতে সংবাদমেলখনত জিলা বিজেপিৰ উপসভাপতি মনজিল হাছানৰ লগতে সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি আব্দুল মুন্নাফ আহমেদ, জিলা সম্পাদক আবু চাহানুৰ ৰেজা আকন্দ আদি কেইবাজনো নেতাকৰ্মী উপস্থিত আছিল। দিবলৈছো আন এটা খবৰ, কংগ্ৰেছৰ মিয়া প্ৰীতি, ভূপেন বৰা, ৰিপুণ বৰাৰে গৌৰৱ গগৈক তোলাধুনা মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান লিংকৰ সকলো বিষয়বস্তু কাইলৈ কেবিনেটত আলোচনা হ'ব। গৌৰৱ গগৈৰ নেতৃত্বত থকা কংগ্ৰেছ পাৰ্টি অসমীয়াৰ পক্ষত আছে নে নাই? গৌৰৱ গগৈৰ নেতৃত্বত থকা কংগ্ৰেছ পাৰ্টি অসমীয়াৰ পক্ষত আছে নে মিয়াৰ পক্ষত আছে? এই সন্দৰ্ভত অসমবাসীৰ আগত স্থিতি স্পষ্ট কৰিবলৈ কংগ্ৰেছক আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গগৈক সমালোচনা কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ সভাপতি ৰিপুণ বৰা আৰু ভূপেন বৰাক প্ৰশংসাৰে উপচাই দিলে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, কংগ্ৰেছৰ বৰঘৰত এতিয়া অসমীয়া বিৰোধী মানুহ স্থান পাইছে। সেয়া ৰিপুণ বৰা, ভূপেন বৰা সভাপতিত্বৰ কালত হোৱা নাছিল। গৌৰৱ গগৈৰ নেতৃত্বত থকা কংগ্ৰেছ পাৰ্টি অসমীয়াৰ পক্ষত নে মিয়াৰ পক্ষত সেয়া তেওঁলোকে স্পষ্ট কৰক। কাৰণ বাংলাদেশী মিয়াই বৰপেটা ধুবুৰীৰ পিছত মাৰ্ঘেৰিটা দুলিয়াজানতো সোমাইছে। মিয়াই গুৰুজনা ধৰ্মীয় স্থান বটদ্ৰৱাও কব্জা কৰি ৰাখিছিল। আজি দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত দেৰগাঁও সমষ্টিৰ বাবে মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰি এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈক গৌৰৱধ্বনি দিয়া প্ৰসংগৰ আঁত ধৰি মুখ্যমন্ত্ৰীয়ে কয়, বাংলাদেশী মিয়াই অসমৰ ৩২ লাখ ভূমি কব্জা কৰি আছিল। তেওঁলোকে এতিয়া বৰপেটা ধুবুৰীৰ পৰা দুলিয়াজান মাৰ্ঘেৰিটালৈ শিপাইছে। আমি ক'ত থাকিম আৰু ক'ত যাম? সেয়েহে কংগ্ৰেছে স্থিতি স্পষ্ট কৰিব লাগে, তেওঁলোকে অসমীয়াৰ পক্ষত নে মিয়াৰ পক্ষত। লগতে মুখ্যমন্ত্ৰীয়ে কয়, কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া চেলত আজি যিজন মুখ্য ব্যক্তি আছে তেওঁৰ নাম হ'ল আমান উদুদ। তেওঁৰ গুৰু হ'ল দিল্লীৰ বাওঁপন্থী হৰ্ষ মাণ্ডাৰ, যিজনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী শেষ কৰি দিব বিচাৰিছিল। এতিয়া গৌৰৱ গগৈৰ মূল পৰামৰ্শদাতা হৰ্ষ মাণ্ডাৰ আৰু আমান উদুদ। আব্দুল মহিম মজুমদাৰে লিখা কিতাপখন সম্পাদনা কৰিছিল তেওঁলোকে। আৰু সেই কিতাপখন লিখা আছে যে অসমলৈ মিয়া আগত আহিছিল আৰু অসমীয়া পিছত আহিছিল। আজি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বা তেওঁলোকৰ দলটোৱে এনেকুৱা কিছুমান মানুহৰ লগত লৈছে, যিবোৰ মানুহৰ জীৱনটোৰ বুৰঞ্জী হৈছে অসমীয়া মানুহৰ বিৰুদ্ধে কাম কৰা। এইবিলাক মই এনেই কোৱা নাই, তথ্যৰ আধাৰত কৈছোঁ। আমান উদুদৰ অধীনত থকা কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া চেলে মোৰ ল'ৰা ছোৱালীৰ কথা বেয়াকৈ প্ৰচাৰ কৰাটোৱেই কাম। এনেকৈ ৰাজনীতি হয় নেকি? তেওঁ এইদৰে কয়। আনহাতে দেৰগাঁও সমষ্টিক লৈ অগপ বিজেপি মিত্ৰজোঁটৰ মাজত আসনকেন্দ্ৰিক বিতৰ্কৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, কাজিয়া কৰি নহয়, আলোচনাৰ টেবুলত দেৰগাঁৱৰ সিদ্ধান্ত হ'ব। কাৰণ হুলস্থুলৰ মাজেৰে প্ৰাৰ্থিত্ব দিয়াটো বিজেপিৰ নীতি নহয়, শান্তিয়ে দিয়াহে আমাৰ নীতি। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে নেঘেৰি টিঙৰ শিৱ মন্দিৰ আৰু পুলিচ মেডিকেল কলেজ, ৰঙামাটি টোলগেটক লৈও মত প্ৰকাশ কৰে। দেৰগাঁৱত আজি ৩১,৮৯৫গৰাকী মহিলাক উদ্যমিতা আঁচনি চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।